অঁ আপোনালোক আহিলে আহক আহক ইয়াতে বহক আহোঁতে একো অসুবিধা হোৱা নাইতো নাই নাই কিনো অসুবিধা হ'ব অঁ ঠিকে আছে নহ'লে বহক ইয়াতে ঠিক আছে এইটোৱে নেকি আপোনাৰ ল'ৰাটো এইটোৱে মোৰ ল'ৰাটো মোৰ একমাত্ৰ ল'ৰা মোক কৈছে বাৰু মহাইকে মোৰ দুগৰাকী ছোৱালী মাক নোহোৱাৰ পৰা ডাঙৰ দীঘল কৰিছোঁ সৰুৰ পৰা তাকে ডাঙৰজনীক ভাল ঘৰ এখনত দিবলৈ পাৰিলে মোৰো মনটো ভাল লাগিব দিয়কচোন তাকেই তেখেতে কৈছে নহয় ডাঙৰজনী বোলে কামে কাজে বৰ ধুনীয়া তাকে বোলো ময়ো চাই আহোঁগৈ এনেকুৱা বোৱাৰী এজনীয়ে বিচাৰি ফুৰিছিলোঁ মই অঁ তাই ডাঙৰ যে সেইকাৰণে ঘৰৰ সমস্ত কাম তাই কৰিবলগীয়া হয় সেইকাৰণে মানে তাই পাকৈত হৈ গৈছে আৰু কামত সৰুজনী বাৰু এতিয়া পঢ়ি আছে ডাঙৰজনী পঢ়ি কমপ্লিট হ'লে এতিয়া ডাঙৰজনীয়ে টিউশ্যন লয় এনেকৈ কিবা কিবি কৰি আৰু ঘৰখন চলাই আছে আৰু মোৰ ল'ৰাটো আকৌ গভৰ্ণমেণ্ট জব কৰে দেই মোৰ ঘৰতে একো অসুবিধা নাপায় মাতকচোন ছোৱালীজনী চাওঁ ৰ'ব মাতিছোঁ মাজনী মাজনী ওলাই আহা আকৌ এই দুজনীয়ে মোৰ ছোৱালী ডাঙৰজনীৰ নাম মেঘা সৰুজনীৰ নাম নেহা বৰ মৰম লগা দেই আপোনাৰ ছোৱালী দুজনী পিছে ডাঙৰজনী কোনজনী এই প্ৰথমজনীয়ে মোৰ ডাঙৰ ছোৱালী বৰ ধুনীয়া দেই মোৰ ল'ৰাটোৰ লগতো চিনাকি কৰাই দিছোঁ তাৰ নাম হৈছে নিখিল মায়ে এইবোৰ কি কৰিবলৈ লৈছে সৰুজনী ইমান ধুনীয়া ডাঙৰজনীতকৈ দেখিবলৈ কাৰণে মোৰ কিন্তু সৰুজনীয়ে পচন্দ লাগিছে এতিয়া ক'বলৈ নোৱাৰোঁ নহয় মোৰ এইজনী পচন্দ লাগিছে বুলি মাক আকৌ কাম বন কৰা বোৱাৰীহে লাগে মোৰ ল'ৰাটোৱে আকৌ মোৰ কথা বহুত শুনে মই যি কওঁ তাকে শুনে এতিয়া বাৰু আপোনালোকৰ ছোৱালীজনী পচন্দ লাগিছেনে নাই লাগিছে কেলে নালাগিব আকৌ ইমান ধুনীয়া ছোৱালীজনী আইজনী আহাচোন মোৰ ওচৰলৈ তোমাৰ আমাৰ ঘৰৰ বোৱাৰী হোৱা একো আপত্তি নাই নহয় কিনো আপত্তি থাকিব বৰমা দেউতাই যি কয় তাকেই শুনিম আৰু মই দেউতাৰ কথা কেতিয়াও পেলাব নোৱাৰোঁ মই দেউতাই মা নথকাৰ পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ ঠিকে আছে তেনেহ'লে তুমি যে নিজৰ দেউতাক কিমান সন্মান কৰা সেইটো শুনিয়ে বহুত ভাল লাগি গৈছে মনটো তেনেহ'লে বিয়া ফিক্স বুলিয়ে ধৰি লওঁ আৰু নে কি কয় বিয়ৈ আপোনালোকে যি কয় আৰু এতিয়া আপোনাৰ ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হ'ব আৰু দেই এতিয়া যিহেতু পচন্দ হ'লে ন ল'ৰা ছোৱালী সেইকাৰণে মই ভাবিছোঁ বিয়াখন সোনকালে পাতি দিওঁ নেকি আমাৰ আকৌ বোৱাৰী এজনী বৰকৈ দৰকাৰ হৈ আছে নহয় মোৰ অকলে ঘৰখনত থাকিবলৈ মনে হৈ যায় এও ৰাতিপুৱা অফিচলৈ ওলাই যায় ঘৰখনত একে এলাহ আমনি লাগি যায় আৰু বোৱাৰী এজনী হ'লে তাৰ লগতে কথা বতৰা পাতি থাকিব পাৰিম ঠিকে আছে দিয়ক আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ হ'ব বিয়া যেতিয়া বিয়া কৰিবলৈ বিচাৰে তেতিয়া বিয়া হ'ব ঠিক আছে তেনেহ'লে এতিয়া আমি গৈ থাকোঁ দিয়ক ঠিক আছে যাব ব'লা আমি যাওঁগৈ ঠিক আছে মা ব'লা আইজনীও ইমান ধুনীয়া ঘৰ এখন পাইছ তোৰ কিবা আপত্তি আছে নেকি নাই দেউতা মোৰ একো আপত্তি নাই ঠিকে আছে তেনেহ'লে তেখেতলোকে যেতিয়াই বিয়া পাতিম বুলি কয় তেতিয়া বিয়াখন পাতি দিম আৰু দেই হ'ব দিয়ক দেউতা ভিনদেউজন কিন্তু বহুত হেণ্ডচাম দেই বাইদেউ হ'ব তোৰ আৰু জোকাবলৈ আৰম্ভ হ'লেই সঁচা কথাটোহে কৈছোঁ ইয়াৰ পিছত আকৌ তোৰ বিয়াখনো পাতি দিব লাগিব নহয় মই বিয়া চিয়া হ'বলৈ নাই দেই মই ঘৰতে থাকিম আকৌ হৈছে আৰু তোক মই ঘৰতে বহাই খুৱাম নেকি তোকো বিয়া পাতি পঠিয়াই দিম নাই দেই মই এইবোৰ জামালাত সোমাবলৈ নাই হ'ব দিয়া ব'লা এতিয়া আমি ভাত খাই লওঁগৈ ডাঙৰ মাজনী তুমি ভাতকেইটা বহাগৈ যোৱাচোন ঠিক আছে দেউতা মায়ে যে সিহঁতৰ ঘৰৰ নম্বৰটো লৈ আহিছে মই এইবোৰ ফোন কৰি চাওঁ নেকি কিজানিবা সৰুজনীক লগত কথা পাতিবলৈ পাৰোঁ মোৰ ডাঙৰজনী একেবাৰে পচন্দ হোৱা নাই দেখিবলৈ ভাল হ'লে কি হ'ব তাই কিবা গাঁৱলীয়া গঞা নিচিনা থাকে সৰুজনী অলপ স্মাৰ্ট আছে মোক এনেকুৱা ছোৱালীহে লাগে কিন্তু কি হ'ব মায়ে যি কয় তাকে কৰিব লাগিব মই ক'লেও আকৌ কালিহে দিব নিজৰ পচন্দৰ মতে একো এটা কৰিব নোৱাৰোঁ নেকি মই ফোন এটা কৰিছা কিজানিবা সৰুজনীকে লগ পাওঁ হেল্ল' হয় কওকচোন কোনে কৰিছিলে মই নিখিল ভিনদেউ নেকি ৰ'ব মই বাক দিছোঁ নাই বাক নালাগে মোক তোমাকহে লাগে কি কিন্তু কিয় বেয়া নোপোৱা যদি তোমাক কথা এটা ক'বলৈহে মই ফোন কৰিছিলোঁ কি কথা ভিনদেউ প্লিজ মই এতিয়া তোমাৰ ভিনদেউ হোৱাই নাই নহয় আৰু চাগে মই তোমাৰ ভিনদেউ কেতিয়াও নহ'ম কিন্তু কিয় এনেকৈ কৈছে আপুনি মোৰ বাক কিবা বেয়া পালে নেকি নাই তোমাৰ বাক একো বেয়া পোৱা নাই তোমাৰ বাক দেখিবলৈ ভাল কিন্তু মোৰ বেলেগ এজনী ছোৱালীহে পচন্দ হৈছে তেনেহ'লে আপুনি তেতিয়া কৈ দিব লাগিছিলে ন এতিয়া মোৰ বাই ভাবি আছে তোমাৰ লগত বিয়া হ'ব বুলি নাই মই তাইক বিয়া পাতিব নোৱাৰোঁ নেহা মোৰ কাক ভাল লাগিছিল জানানে তুমি কাক ন ভিনদেউ মোৰ তোমাকহে ভাল লাগিছিল এইবোৰ কি কথা কৈছে আপুনি মই মোৰ বাক তোক দি আপোনাক ভাল পাব নোৱাৰোঁ আৰু আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ নহয় এইটো আপুনি সপোনতো নাভাবিব কাৰণ মোৰ বাই সৰুৰ পৰা যিমান কষ্ট কৰি মোক পঢ়ুৱাই শুনোৱাই ডাঙৰ কৰিছে নহয় এজনী মাকৰ নিচিনাকৈ সেই বাজনীক মই কেনেকৈ দুখ দিব পাৰোঁ কিন্তু মোৰ তোমাৰ বাক একেবাৰে ভাল লগা নাই মোৰ তোমাকহে ভাল লাগিছে প্লিজ ভিনদেউ আপুনি এইবোৰ নকৰিব মোৰ বাৰ মনত বহুত কষ্ট পাব আৰু তাই অলপতে ইম'চনেল হৈ যায় কিন্তু মই গোটেই জীৱন এনেকুৱা এজনী ছোৱালীৰ লগত থাকিব নোৱাৰোঁ যিগৰাকী ছোৱালীক মই ভালেই নাপাওঁ তেতিয়া জানো তোমাৰ বাই সুখী হ'ব কিন্তু ভিনদেউ আপুনি জানো আপোনাৰ মাক কথাবোৰ ক'লে
নাই নাই মই মাক একো কথা কোৱা নাই মায়ে এইবোৰ কথা ক'লে নেমানিব কিন্তু কোনো কিন্তু নাই তুমি মোৰ লগত বিয়া হ'বানে নহয় সেইটো কোৱা মইচোন আপোনাক কৈছে মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ বুলি বাৰে বাৰে এটা কথাকে কিয় কৈ আছে আপুনি ঠিক আছে তেনেহ'লে মোৰো এটা কথা শুনি লওঁ ময়ো তোমাৰ লগত বিয়া কৰাব নোৱাৰিম চাগে মই মাক কথাটো আজি কৈ দিম ভিনদেউ আপুনি বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছে মই কৈছোঁ নহয় মই এতিয়ালৈকে তোমাৰ ভিনদেউ হোৱা নাই কেলৈ তুমি মোক ভিনদেউ ভিনদেউ মাতি আছা হ'ব দিয়া তুমি ফোন ৰাখাচোন মই মাক কথাবোৰ কৈ দিম মই যে তোমাৰ মাক বিয়া কৰিব নোৱাৰোঁ মোৰ যে তোমাকে ভাল লাগে তেতিয়া চাগে মায়ে কিবা এটা কৰিব ঠিক আছে আপোনালোকে যি কৰে কৰি থাকক কিন্তু মই হ'লে আপোনাৰ লগত বিয়া হ'ব নাই বাক দুখ দি সেইটো খাটাং হ'ব দিয়া ৰাখিছোঁ এতিয়া কি কৰোঁ বাৰু এতিয়া মাক কথাবোৰ কৈ দিওঁ নেকি মায়ে খং নকৰিতো খং কৰিলে অকণমান সময় খং কৰিব তাইক বিয়া পাতিলেতো মই গোটেই জীৱন অশান্তিত থাকিবলগীয়া হ'ব নাই যি হয় হ'ব মই মাক কথাটো ক'বই লাগিব মা অ' মা তই যে এনেকৈ ৰৈ আছ বিয়াৰ ওচৰ পালেহিচোন কাম বনবোৰ সোনকালে কৰ আকৌ অ' মা তোমাক বৰ ডাঙৰ কথা এটা ক'বলৈ আছিলে নহয় কি কথানো তুমি আকৌ খং কৰিবা নেকি কেলৈ খং কৰোঁ আকৌ কথাটো মানে খং কৰা কথাই কচোন ক কি কথা মা মই মানে তাইক বিয়া পাতিব নোৱাৰিম এইবোৰ তই কি কৈছ এতিয়া বিয়াৰ ওচৰ চাপিলেহি এতিয়া তই বিয়া পাতিব নোৱাৰিম বুলি ক'লে কি হ'ব সেই ছোৱালীজনী জানো বদনাম নহ'ব তই কচোন তোৰ যদি বিয়া পাতিবলৈ মনে নাছিলে তেতিয়াহ'লে আগতে ক'ব লাগিছিলে ন এতিয়া সকলোবোৰ যা যোগাৰ হোৱাৰ পিছত এইবোৰ কৰিলে মানুহে ছোৱালীজনীক কি দৃষ্টিৰে চাব তই কচোন বিয়া যা যোগাৰবোৰ মই এনেই যাবলৈ নিদিওঁ নহয় নহ'লে কি কৰিবিনো মা মই ডাঙৰজনীৰ সলনি সৰুজনীক বিয়া পাতিবলৈ খোজোঁ মোৰ তাইকহে পচন্দ লাগে কিন্তু মই এই কথা কোনখন মুখেৰে কওঁগৈ কচোন সিহঁতে কমখন লাজত পৰিবনে তোক লৈ যায় আৰু নহয় নোৱাৰিছোঁ মই তাইক বিয়া পাতিলে মই কেতিয়াও শান্তি থাকিব নোৱাৰিম আৰু মোৰ অশান্তি হোৱাটো তুমি বিচাৰিবা জানো সেইবোৰ কথা তই আগতীয়াকৈ ভাবি চাব নোৱাৰিলি এতিয়া ছোৱালীজনীৰ জীৱনটো কি হ'ব যি হয় হওক মা কিন্তু মই সৰুজনীকে বিয়া পাতিম কৈ থলোঁ কি কৰোঁ বাৰু এতিয়া মই কোনখন মুখেৰে তেখেতক ফোন কৰি কওঁ তেখেতে চাগে গোটেইবোৰ যা যোগাৰ কৰিলে এই ল'ৰাটোৰ লগত যে নহয় মই নোৱাৰিছোঁ আৰু সোনকালে ফোনটো কৰি কৈ দিওঁ হেল্ল' অঁ শুনিছেনে অঁ মই নিখিলৰ মাকে কৈছোঁ অঁ হয় কওকচোন আপোনাক বহুত ডাঙৰ কথা এটা ক'বলৈহে ফোনটো কৰিলোঁ আপুনি চাগে কথাটো শুনাৰ পিছত মোক বেয়াই পায় নেকি তাৰো ঠিক নাই কিনো ইমান ডাঙৰ কথা হ'ল কওকচোন মোৰ ল'ৰাই আপোনাৰ ডাঙৰ ছোৱালীজনীক নহয় আপোনাৰ সৰু ছোৱালীজনীকহে বিয়া পাতিব খুজিছে কি এইবোৰ আপুনি কি কৈছে অঁ ময়ো ধৰিবই নোৱাৰিলোঁ সি আজিহে মোক কৈছে সি যদি আগতে কোৱা হয় সেইখন বিয়া মই কেঞ্চেলে কৰি দিলোঁ হয় নহয় তাকেইতো ডাঙৰ ছোৱালীৰ মনটো কিমান ভাল হৈ আছে তাইৰ মনটো মই এতিয়া কেনেকৈ ভাঙো বাৰু ইও জিদ বান্ধি বহিয়ে আছে যে আপোনাৰ সৰু ছোৱালীজনীক বিয়া পাতিম বুলি মই কি কৰোঁ একেবাৰে ভাবি পোৱা নাই আপুনি কিবা এটা চলিউশ্যন উলিয়াওক মই কি চলিউশ্যন ওলাম আৰু মই এতিয়া মোৰ ডাঙৰ ছোৱালীজনী কোনখন মুখেৰে ক'ম তাইক বিয়া নাপাতিছে সৰুজনীক বিয়া পাতিব বুলি তাই মনত কমখন কষ্ট পাবই ইমান সহজ সৰল ছোৱালীজনী তাকেইতো মোৰ মনটো বহুত বেয়া লাগিছে কথাষাৰ শুনি আপুনি তাইক বুজাওক ঠিক আছে হ'ব দিয়ক মই বাৰু ফোন কৰিম অঁ ঠিক আছে ৰাখিছোঁ কি হৈ গৈছে এইবোৰ আমাৰ লগত হে ভগৱান মোৰ ডাঙৰ ছোৱালীজনীৰ লগত কি অন্যায় কৰিবলৈ লৈছে আপুনি তাইক এইষাৰ কথা মই কেনেকৈ কওঁ দেউতা কি হ'ল তোমাৰ কিয় মনটো মাৰি আছা মাজনীও তোৰ লগত মোৰ বহুত ডাঙৰ কথা এটা আছে ন অঁ কি কথা কোৱা দেউতা তই কিন্তু একেবাৰে ভাঙি নপৰিবি কিনো ইমান ডাঙৰ কথা কোৱাচোন নিখিলে বোলে তোক বিয়া পাতিব নোৱাৰে নিখিলে নেহাক বিয়া পাতিব কি এইবোৰ কি কৈছে আপুনি অঁ মাজনী মই ঠিকে কৈছোঁ নিখিলৰ মাকে এতিয়া মোক ফোন কৰিছে নিখিলে বোলে যদি সৰুজনীক বিয়া দিয়ে তেতিয়াহে বিয়া পাতিব ডাঙৰজনীক বিয়া নাপাতে তুমি মনটো নেমাৰিবা মোৰ ডাঙৰ ছোৱালীজনীক বিয়া নাপাতে যেতিয়া মোৰ সৰু ছোৱালীজনীকো বিয়া নিদিওঁ মই কি বুলি ভাবিছে সি মোৰ এজনী ছোৱালীক দুখ দি আনজনী ছোৱালীক বিয়া পাতিব খুজিলে মই সহজে মান্তি হ'ম এইটো কেতিয়াও হ'ব নোৱাৰে নাই দেউতা আপুনি এনেকৈ নকৰিব একো নহয় বাইকৰ সলনি ভনীয়েকে বিয়াত বহিব ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে মোৰ কাৰণে আপুনি বিয়াখন কেঞ্চেল নকৰিব প্লিজ মোৰ কাৰণে আপুনি বিয়াখন কেঞ্চেল নকৰিব এইবোৰ আকৌ তুমি কি কৈ আছা অঁ দেউতা মই ঠিকেই কৈছোঁ ডাঙৰজনী সৰুজনী একেই আৰু একেখন ঘৰৰে ছোৱালী যিহেতু সেইখন ঘৰত গৈ সুখত থাকিব পাৰিব তাই আৰু তাই সুখত থাকিলে আমাৰো মনটো ভাল লাগিব দিয়কচোন এইবোৰ তুমি কি কৈ আছা বা মই ভিনদেউৰ লগত কেনেকৈ বিয়া হ'ব পাৰোঁ নাই মই এইখন বিয়াত কেতিয়াও মান্তি নহওঁ ভণ্টি তই মোক ভাল পাৱ নে নাপাৱ মই তোক ভাল পাওঁ তেতিয়াহ'লে তই নিখিলৰ লগত বিয়াত বহিবই লাগিব তোক মোৰ শপত কিন্তু বা কোনো কিন্তু চিন্তু নাই নিখিল এজন ভাল ল'ৰা আৰু তোক ভাল ঘৰ এখনত দিবলৈ পাৰিলে আমাৰো মনটো শান্তি লাগিব আৰু যিহেতু দেউতাক চাবলৈ ইয়াত কোনো নাই সেইকাৰণে মই বিয়া নহওঁ মই ঘৰতে থাকিম
বা তই দুখ নকৰিবি। তোৰ যদি কিবা বিপদ হয় তেতিয়া আমি আগুৱাই যাবলৈ সাজু আছোঁ। তই কিয় মোক শপত দিলি? মই তোৰ কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তোক দুখ দি মই কেনেকৈ বিয়াত বহিব পাৰোঁ? মই ক'তনো দুখ কৰিছোঁ? মই আকৌ কেলৈ দুখ কৰিম? নাই কৰা মই দুখ। মই বহুত সুখী তোক এখন ভাল ঘৰত দিবলৈ পাৰিলে। হ'ব দে, এতিয়া কানা কটাখন কৰি নাথাকিবিচোন। 2 দিনমানৰ পিছত তোৰ বিয়া। এনেওতো কান্দিবই লাগিব এইখন ঘৰৰ পৰা যোৱাৰ পিছত। এতিয়া চকু পানীখিনি সাঁচি পেলাই থৈ দে। নেহা, তুমি মোৰ লগত বিয়া হৈ সুখীনে? মই তোমাৰ লগত বিয়া হৈ একেবাৰে সুখী নহয়। মই মোৰ বাৰ কাৰণেহে বিয়াত বহিবলৈ বাধ্য হৈছোঁ। বাই মোক শপত দিছে কাৰণে। নহ'লে মই তোমাৰ লগত বিয়া হ'ম কেতিয়াও হ'ব নোৱাৰে। যিজন মানুহে মোৰ বাক ইমান কন্দুৱাইছে, ইমান কষ্ট দিছে, সেইজন মানুহৰ লগত মই বিয়াত বহিম। কিন্তু বাই মোক শপত দিছে, সেইকাৰণে বাধ্যত পৰি বিয়া হ'বলৈ ৰাজি হ'লোঁ। আৰু বিয়া হ'লোঁ বুলি যে এইটো নাভাবিবা মই তোমাক পত্নী মৰ্যাদা দিম। মই তোমাক কেতিয়াও পত্নী মৰ্যাদা দিব নোৱাৰোঁ। নেহা, তুমি এইবোৰ কি কৈছা? অঁ, যি কৈছোঁ ঠিকেই কৈছোঁ। মোৰ ওচৰ চাপিবলৈ চেষ্টা নকৰিবা, নহ'লে কিন্তু মই চিঞৰ বাখৰ কৰি দিম। এইবোৰ কি কৰি পালোঁ মই? সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হৈ গৈছে নেকি? তাইচোন এতিয়া মোক নিজৰ স্বামী বুলি গণ্যই নকৰে। সঁচাকৈ জোৰ জবস্তি কৰি কাকো পোৱা নাযায়। মোৰেই ডাঙৰ ভুল হৈ গ'ল। মা, মই কালিলৈ ঘৰৰ পৰা এপাক আহিব লাগিব। দেউতালৈ বৰকৈ মনত পৰিছে মোৰ। অঁ, ঠিক আছে, যাবা আকৌ, কেলৈ নাযাবা? মই নিখিলক কম নহয় তোমাক থৈ আহিবলৈ কাৰণে। নাই, নালাগে মা, মই অকলে যাব পাৰিম। ঠিক আছে তেনেহ'লে। ইমান দূৰ বাট অকলে যাব পাৰিবা জানো? পাৰিম। অঁ, ঠিকে আছে তেতিয়াহ'লে। আৰে ভণ্টি, তই খবৰ খাতি নিদিয়াকৈ ওলালিহি যে? জোঁৱাই ক'ত? নাই, মই অকলে আহিছোঁ। তহঁতলৈ মনত পৰিছে সেইকাৰণে গুচি আহিলোঁ। জোঁৱাইকোতো লগতে লৈ আহিব পাৰা ন? বিয়া দিন ধৰি অহাই নাই চোন ইয়ালৈ। নাই, নালাগে, কি আহিব নালাগে, তাৰ লগত নাহোঁ মই। কি হ'ল, তহঁতৰ কিবা কাজিয়া চলি আছে নেকি? নাই, একো কাজিয়া চলা নাই। নহ'লে তাৰ কথা একে শুনিবই নিবিচাৰোঁ যে? অঁ, নিবিচাৰোঁ। যিজন মানুহে মোৰ বাক ইমান কষ্ট দিলে সেইজন মানুহৰ কথা মই একেবাৰে শুনিব নিবিচাৰোঁ। মই বাধ্যত পৰিহে তাৰ লগত বিয়াত বহিবলগীয়া হৈছে। নহ'লে সেইজন মানুহক মই ঘিণ কৰোঁ। মই তেখেতক স্বামী হিচাপে কেতিয়াও গণ্য কৰিব নোৱাৰোঁ। এইবোৰ তই কি কৰিছ? তই কি এতিয়ালৈকে তাক স্বামী হিচাপে গণ্য কৰাই নাই নেকি? নাইবা, আৰু কেতিয়াও নকৰোঁ মই। এইটো তই ভুল কৰি আছ। চা বা, তোৰ শপত খাই মই তাৰ লগত বিয়াত বহিলোঁ। এতিয়া তই নকবি যে তাক মই স্বামীৰ মৰ্যাদা দিব লাগে বুলি। এইটো মই কমেই, তই তাক স্বামীৰ মৰ্যাদা দিবই লাগিব। কাৰণ তোৰ তাৰ লগত বিয়া হৈছে ন? বিয়া হ'লে কি হ'ল? চা, তাৰ মনটো চাগে কিমান বেয়া লাগিছে। তোক ভাল পাই পেলাই বিয়া পাতিছে ন? সিহে ভাল পাইছে, মই পাইছোঁ নেকি? আৰু তাৰ মনটো বেয়া লাগিলে কি হ'ল? তোৰ মনটো বেয়া লগা নাছিলে নেকি যেতিয়া সি বিয়া নাপাতো বুলি কৈছিলে? সেইবোৰ কথা এতিয়া পাহৰি যা। সেইবোৰ কথা ধৰি একো লাভ নাই। যোৱা কথা গুচি গ'ল। এতিয়া নিজৰ জীৱনটো কেনেকৈ চলাই আনিব পাৰোঁ সেইটো ভাব। নাইবা, মই কেতিয়াও সেই মানুহজনক নিজৰ স্বামী হিচাপে গণ্য কৰিব নোৱাৰোঁ। এইবোৰ কথা দেউতাই শুনিলে কমখন কষ্ট পাবনে বাৰু? তই নিজে এবাৰ ভাবি নাচাওঁ কেলে? দেউতানো কেনেকৈ গম পাব? এদিন নহয় এদিন দেউতাই গম পাব। তেতিয়া তোৰ আমাৰলৈ অলপো মৰম দয়া নাই নেকি? মই কেতিয়া ক'লোঁ তহঁতলৈ মৰম দয়া নাই বুলি? তেনেহ'লে তই সেই মানুহজনৰ লগতে সুখী হ'ব লাগিব। তই আমাক কথা দে, তই নিখিলক স্বামী হিচাপে গণ্য কৰিবি বুলি। কিন্তু বা, কোনো কিন্তু নাই। তই যদি তাক স্বামী হিচাপে গণ্য নকৰ, তেনেহ'লে তই গম পাবি যে আমি কেতিয়াও সুখী নহয়। আৰে সৰু মাজনী, তই আহিলি? খবৰ নিদিয়াকৈ আহিলি যে? জোঁৱাই ক'ত? জোঁৱাইক নানিলি নেকি? অঁ, নাই দেউতা, তেখেতৰ অলপ কাম আছিলে, সেইকাৰণে মই গুচি আহিলোঁ। তোমালোকলৈ বৰকৈ মনত পৰি আছিল যে। অঁ, ভালে কৰিলি দে। কেইদিনমান থকাকৈ আহিছানে? নাই দেউতা, মই আজিয়ে যামগৈ। তেখেতৰ অফিচত বহুত কাম আছে যে, আৰু ঘৰৰ কামবোৰ আছে। তেখেতক ব্ৰেকফাষ্ট বনাই দিয়া, এইবোৰ কাম মায়েতো কৰিব নোৱাৰে ন? সেইকাৰণে মইহে কৰিব লাগিব। সেইকাৰণে আজিয়ে যামগৈ। তোমালোকৰ মুখখনে চাব আহিছিলোঁ মই। অঁ, ভালেই কৰিলা দিয়া নহ'লে। আকৌ চাহ একাপ খাই নাযাওঁ নেকি দেউতাৰ ঘৰত? খাম, কেলৈ নাখাম আকৌ। অঁ নেহা, তুমি বোলে আজি ঘৰলৈ গৈছিলা? অঁ, গৈছিলোঁ। তুমি চাগে মোক কোৱাটো জৰুৰী বুলি নাভাবিলা ন? ক'তনো ভাবিবা, মই ইমান ডাঙৰ ভুল এটা কৰিলোঁ যিহেতু সেইটোৰ যোগ্যই মই। পিছে 2 দিনমান নাথাকিলা কিয়? আজিয়ে যে গুচি আহিলা? অঁ, তুমি মানে মই ঘৰত গৈ থাকিলে ভালে পোৱা ন? সেইটো মই কেতিয়া ক'লোঁ? ঘৰত থাকিলে তোমাৰ মনটো ভালো লাগি থাকিব ন, ঘৰৰ মানুহবিলাকক দেখি থাকিবা যিহেতু। এতিয়া সেইখন ঘৰ মোৰ ঘৰ নহয়। মোৰ আচল ঘৰ এইখনহে, মোৰ হাজবেণ্ডৰ ঘৰখন। নেহা, তুমি এইবোৰ কি কৈছা? অঁ নিখিল, মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ। মই তোমাক তেনেকুৱা বিহেভিয়াৰ কৰিব নালাগিছিলে। আজি বায়ে বুজাওঁতেহে মই কথাবোৰ বুজি পালোঁ। যদি মই ঘৰলৈ নোযোৱা হয়, তোমাক কেতিয়াও বুজি নাপালোঁ হয়। হ'ব দিয়া, তুমি বুজি পালা যে সেইটোৱে বহুত। মোৰো কিছু ক্ষেত্ৰত ভুল আছিলে, সেইবোৰ ময়ো উপলব্ধি কৰিব পাৰিছোঁ। হ'ব দিয়া, এতিয়া কানা কথাখন কৈ থাকিব নালাগে। তুমি যে বুজি পালা সেইটোৱে মোৰ কাৰণে বহুত। সেই আকৰজনী, কান্দি নাথাকিবা। ঠিক আছে।